দেওবাৰে আমি গাহৰি ল'বলৈ আহিছোঁ। এইখন সাপ্তাহিক বজাৰ হয়, প্ৰতি দেওবাৰে বহে আৰু মাজে মাজে যাওঁ বাৰু পাচলি বজাৰ কৰিবলৈ। আৰু মোৰ বাৰু এই বজাৰ কৰা অভ্যাসটো এতিয়াৰ পৰা নহয়, এতিয়া নহয় আচলতে, আগৰ পৰাই মই এনেকৈ বজাৰ কৰি ভাল পাওঁ। জিলিমিলি আৰু এইপিনে কাচকল আনিছোঁ আৰু এয়া মোলৈ অকণমান এইবোৰ চুগাৰ ফ্ৰী এইবোৰ আৰু কুকিজ এনেকৈ অলপ আনিছোঁ। এইপিনে এয়া আৰু এইপিনে এয়াৰ ফ্ৰাই এটা অৰ্ডাৰ কৰিছিলোঁ আজি। এতিয়া বস্তুবোৰ এনেকৈ মানে পাচলিখিনি এনেকৈ সামৰি লওঁ বুলি ভাবিছোঁ। মানে ধৰক ধুই পিনি থৈ দিম আৰু চব ফ্ৰিজত, মানে যোনখিনি ফ্ৰিজত থ'ব লাগে সেইখিনি থ'ম ফ্ৰিজত, আৰু যোনখিনি থ'ব নালাগে সেইখিনি বাহিৰতে থ'ম। আৰু মইনো কেনেকৈনো থওঁ আপোনালোকক দেখাম চাবচোন। আৰু যিহেতু আমাৰ ঘৰত মানুহ খুব কম, সেইকাৰণে আমি কমকৈ আনো, এনেকৈ প্ৰতিটো বস্তুৰে মানে অলপ অলপ আনো মানে। বেছিকৈ পাচলি খোৱাও নাযায়, অকল মইহে খাওঁ মানে পাচলি। আমাৰ জান মানুহে পাচলি ইমান ভাল নাপায়। আগৰ পৰাই এনেকৈ বজাৰ সমাৰ কৰি মই বহুত বেছি ভাল পাওঁ, আৰু নিজৰ মনৰ পচন্দৰ বস্তুখিনি কিনি আনিবলৈ পালেহে মোৰ মানে ভাল লাগে। যি মানে মোক লাগে, মোক প্ৰয়োজন হয়। আৰু এতিয়া এয়া মোৰ চব এনেকৈ মানে বস্তুবোৰ চিজিল লগাই ৰাখিলেহে মোৰ ভাল লাগে। আৰু এইপিনে মটৰ ধুই পেলাই তাত ভৰাই থৈছোঁ কণ্টেইনাৰটোত, চব কণ্টেইনাৰত ভৰাই ভৰাই ৰাখোঁ। জলকীয়া এনেকৈ পাচলি চব পলিথিনতো ভৰাই ভৰাই